নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত এমাজন কোম্পানীৰ ফালৰ পৰা কেইবা হাজাৰ পদ মুকলি কৰি দিছে। গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম, কেনেদৰে আবেদন কৰিব লাগে আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা সেইটোৰ লগতে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত দেখিব পাৰে এমাজন ৰিক্ৰুইটমেণ্ট 2026 এমাজন যিটো টোটাল ভেকেঞ্চি আছে 5000+ আছে। গোটেইখিনি কৈ দি আছোঁ। ইয়াৰ শিক্ষাগত যিটো অৰ্হতা আৰু কেনেদৰে যে আবেদন কৰিব পাৰিব গোটেইখিনি কৈ দি আছোঁ। ইয়াত কি আছে মানে যিটো এমাজন ৰিক্ৰুইটমেণ্ট 2026 যিটো অভাৰভিউ আছে, ইয়াৰ ডিটেইলছ আৰু ইনফৰমেশ্যন ইয়াত দিয়া আছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় এমাজন কোম্পানীৰ ফালৰ পৰা হয় আৰু ৰিক্ৰুইটমেণ্ট নেমটো এমাজন ৰিক্ৰুইটমেণ্ট 2026 আৰু টোটাল ভেকেঞ্চি আছে 5000+ টোটাল ভেকেঞ্চি আছে। জব টাইপ কি আছে, প্ৰাইভেট জব হয় সেইটো, কিয়নো সেইটো ফ্লিপকাৰ্ট এমাজন সেইবিলাক কোম্পানীৰ ফালৰ পৰা, আৰু এইটো চাকৰি নিজৰ অঞ্চলতে অৰ্থাৎ কি আছে নিজৰ জিলাতে সেইটো পাব পাৰে চাকৰিটো। ইয়াত কি আছিল পে স্কেলটো ইয়াত দেখিব পাৰে পাৰ মান্থ যিটো চেলাৰী দিব 40,000ৰ পৰা 66,000 মানে 40,000ৰ পৰা ষ্টাৰ্ট হ'ব 66,000লৈকে ইয়াত এক্সপেক্টেড দিয়া আছে। তাৰপিছত ইয়াত এপ্লিকেশ্যন মোডটো অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। জব লোকেশ্যন অল ইণ্ডিয়া ইয়াত কি আছিল অসমৰ সকলো ল'ৰা ছোৱালী কৰিব পাৰিব আৰু নিজৰ অঞ্চলতে অথবা নিজৰ গাঁৱতে নিজৰ জিলাতে চাকৰিটো পাব পাৰিব, কিয়নো ইয়াত এমাজন কোম্পানীৰ ফালৰ পৰা চাকৰি সেইটো মুকলি কৰি দিছে। ইয়াত দেখিব পাৰে ইলিজিবল কেণ্ডিডেট 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি মাত্ৰ কি আছে 10 পাছ কৰিছে 12 পাছ কৰিছে আৰু যদি গ্ৰেজুৱেট কমপ্লিট হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট হয় মানে এপ্লাই ষ্টাৰ্ট যিটো ডেট হয় ফেব্ৰুৱাৰী 21 তাৰিখৰ পৰা অলৰেডি সেইটো ষ্টাৰ্ট হৈছে আৰু এপ্লাই যিটো লাষ্ট ডেট হয় 23 মাৰ্চৰ সেইটো লাষ্ট ডেট হয়। মাৰ্চৰ 23 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত কি আছিল এপ্লাই যিটো ষ্টাৰ্ট 21 ফেব্ৰুৱাৰীৰ পৰা সেইটো ষ্টাৰ্ট মানে আৰম্ভ হৈছে আবেদন। আৰু ইয়াত কি আছিল ইয়াত কি আছিল আবেদন ফিজ মানে মাচুল দিব নালাগে। এপ্লিকেশ্যন ফিজ ফৰ এমাজন ৰিক্ৰুইটমেণ্ট 2026 ইয়াত কি কৈছে জেনাৰেল OBC EWS ৰ কাৰণে ইয়াত একো ফিজ দিব নালাগে। SC ST আৰু PHৰ কাৰণে PWDৰ কাৰণে কি আছে ইয়াত একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত দেখিব পাৰে এমাজন ৰিক্ৰুইটমেণ্ট 2026 ভেকেঞ্চি ডিটেইলছ ইয়াত দিয়া আছে। কাষ্টমাৰ ইয়াত মানে যি কেইটা মানে পদ আছে সেইকেইটা কি আছে ইয়াত মেনশ্যন কৰি দিয়া আছে। কাষ্টমাৰ ছাপোৰ্ট এক্সিকিউটিভ আছে, এছ'চিয়েটেড আছে, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েটেড আছে। তাৰপিছত GOAI ইয়াত কি আছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট আছে, টিম লিড আছে, কোৱালিটি এচুৰেঞ্চ আছে, চেলিং পাৰ্টনাৰ ছাপোৰ্ট এছ'চিয়েটেড ইয়াত আছে। তাৰপিছত ইয়াত চাব পাৰে যিটো এজ লিমিট হয় এমাজন ৰিক্ৰুইটমেণ্ট 2026 যিটো এজ লিমিট হয় ইয়াত গোটেইখিনি দিয়া আছে। কেণ্ডিডেট শুড বি বিটুইন মানে 18 পৰা 40 বছৰ যাৰ বয়স আছে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছিল বয়স যিটো আছে যদি 18 পৰা 40 বছৰ ভিতৰত আছে তেনেহ'লে ইয়াত আবেদন কৰিব, যদি 18 পৰা 40 বছৰ হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত কি আছিল শিক্ষাগত যিটো অৰ্হতা মানে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত আৰু এবাৰ মেনশ্যন কৰি দিয়া আছে। মিনিমাম লাগিব 10 পাছ লাগিব, 12 পাছ লাগিব, লগতে যদি গ্ৰেজুৱেট আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে শিক্ষকতা অৰ্হতাৰ ভিত্তিত সেইবিলাক পোষ্টত চাকৰিটো দিয়া হ'ব। তাৰপিছত ইয়াত চিলেকশ্যন প্ৰচেছটো ইয়াত দেখিব পাৰে আৰু এইটো জবটো হয় প্ৰাইভেট জব হয় আৰু এইটো চিলেকশ্যন প্ৰচেছ হ'ব। ইয়াত কোনো এক্সাম নহ'ব, ডাইৰেক্ট কি হ'ব ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছে ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত হাউ টু এপ্লাই ফৰ এমাজন ৰিক্ৰুইটমেণ্ট 2026 কেনেদৰে সেইটো আবেদন কৰিব গোটেই প্ৰচেছটো ইয়াত দিয়া আছে। ভিজিট দ্য অফিচিয়েল ৱেবছাইটত গৈ এমাজন যিটো কেয়াৰ আছে তাত যাবলৈ কৈছে, জব ছেকশ্যনত যাব কৈছে, গ'টো দেখি আছে জব ছেকশ্যনত গৈ কিছু ক্লিক কৰিবলৈ কৈছে। কেনেদৰে আবেদন কৰিব সেই প্ৰচেছটো ইয়াত দিয়া আছে। তাৰপিছত ইয়াত দেখিব পাৰে মানে ডিটেইলছ মানে ফুল ডিটেইলছত কি আছে কি ডকুমেণ্ট লাগিব সেইবিলাক আপলোড দিবলৈ কৈছে। 10 পাছ আৰু 12 পাছ যিবিলাক কি আছে মাৰ্কশ্বিট সেইবিলাক কি আছে, লগতে যদি পাই কি আছিল বায়'ডাটা এটা আপডেট দি দিব। আৰু যদি আপোনালোকে নিজৰ মোবাইলতে আবেদন কৰিব বিচাৰিছে তেনেহ'লে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। হ'ব আপোনালোকৰ কাৰণে আৰু নেক্সট আৰু এটা ভিডিঅ' নিয়ে আপোনালোকৰ সুবিধাৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। সেইকাৰণে ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে ভিডিঅ'টো এটা লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। হ'ব নেক্সট আৰু এটা ভিডিঅ' আনিম।